তো আজি SLRCৰ ফালৰ পৰা মানে সেবাৰ ফালৰ পৰা গ্ৰেড 4ৰ ডিটেইলছ ভেকেঞ্চি লিষ্টখন ওলাই গৈছে, ঠিক আছে। তো যিসকল কেণ্ডিডেটে ভাবিছিলে যে গ্ৰেড 4ত 5000 মান পোষ্ট আছে, কি আছে মানে এতিয়া মানে প্ৰিপাৰেশ্যন কম কৰিলেও হৈ যাব, এক্সাম ক্লিয়াৰ হৈ যাব, সিসকলে আজি ভেকেঞ্চি লিষ্টখন দেখাৰ পিছত গম পাব যেন ভেকেঞ্চি কিমানটা হয় আৰু কেটাগৰী ৱাইজ ভেকেঞ্চি কিমানটা হয়, ঠিক আছে, কিমানটা পোষ্ট আছে কোনটো কেটাগৰীৰ কাৰণে, ঠিক আছে। ইয়াত আপুনি দেখিব, ইয়াৰ পৰা মানে আপুনি সেইটো মানে বেলেগ এংগেলে দেখিব লাগিব, যিটো আপোনাৰ HSLC লেভেল, HSLC উইথ ITI লেভেলৰ পোষ্ট হয়, ঠিক আছে। HSLC উইথ ITIৰ যিবিলাক পোষ্ট হয় সেইবিলাক জেনাৰেল কেণ্ডিডেটে কাউণ্ট নকৰিব, ঠিক আছে, কাৰণ সেইবিলাক পোষ্ট HSLC উইথ ITI থকা কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভ আছে, ঠিক আছে। তো ফাৰ্ষ্ট অফ অল মই ষ্টাৰ্ট কৰিম 10 লেভেলৰ পৰা, মানে যিসকল জেনাৰেল কেটাগৰীৰ 10 লেভেল কেণ্ডিডেট আছে সিসকলৰ ওপৰত, ঠিক আছে। 10 লেভেলৰ ওপৰত তিনিটা কেটাগৰীৰ গ্ৰেড পে আছে, এটা আছে 3900 আৰু এটা আছে 4200 আৰু এটা আছে 4400, ঠিক আছে। তো ইয়াৰ পৰা আপুনি দেখিব পাৰে অ'পেন কেটাগৰী যিটো হয় এইটো হয় আপোনাৰ জেনাৰেল কেণ্ডিডেট, ঠিক আছে, মানে যিসকল UR কেটাগৰী হয়। জেনাৰেল কেণ্ডিডেটৰ কাৰণে কিমানটা পোষ্ট আছে 10 লেভেলত, টোটেল আছে 906টা পোষ্ট, ঠিক আছে। আৰু ৰিজাৰ্ভ ফৰ ওমেন, মানে জেনাৰেল কেটাগৰীৰ ৰিজাৰ্ভ ফৰ ওমেন, মানে ওমেন মহিলাৰ কাৰণে 93টা পোষ্ট আছে, মাত্ৰ 93টা পোষ্ট, ঠিক আছে। মানে আপুনি মানে এই ভেকেঞ্চিটো দেখি মানে বুজি পাব যেন কিমান মানে এডভান্স লেভেলত যাই মানে প্ৰিপাৰেশ্যনটো কৰিব লাগে, ঠিক আছে। তাৰপিছত ৰিজাৰ্ভ ফৰ OBC আৰু MOBC, মানে যিটো হয় আপোনাৰ আদাৰ বেকৱাৰ্ড কাষ্টৰ কাৰণে 10 লেভেলত কিমানটা পোষ্ট আছে, জেনাৰেল কেটাগৰীত 58টা পোষ্ট আছে, আৰু ওমেনৰ কাৰণে 11টা পোষ্ট, অনলি 11 অল অভাৰ দ্য আছাম, ঠিক আছে। এইটো কোনো ডিষ্ট্ৰিক্টৰ কাৰণে নহয়, পূৰা মানে ষ্টেটৰ কাৰণে, ঠিক আছে। তাৰপিছত OBCৰ যিটো টি ট্ৰাইব আদিবাসী কমিউনিটি হয় সেইটোৰ কাৰণে 30টা পোষ্ট আছে আৰু ওমেনৰ কাৰণে 20টা পোষ্ট আছে। SC টোটেল পোষ্ট আছে 28টা আৰু ওমেনৰ কাৰণে 2টা পোষ্ট আছে অল অভাৰ দ্য আছাম, ঠিক আছে। ST প্লেইনৰ কাৰণে 34টা আছে আৰু ওমেনৰ কাৰণে 4টা পোষ্ট ৰিজাৰ্ভ আছে। ST হিলৰ কাৰণে 32টা পোষ্ট আছে আৰু 2টা পোষ্ট আপোনাৰ ওমেনৰ কাৰণে, ঠিক আছে। মানে গ্ৰেণ্ড টোটেল আপোনাৰ মানে 1088টা পোষ্ট আছে আৰু ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে 132টা পোষ্ট, মানে পোষ্ট মানে বহুত কম আছে, বহুত কম, ঠিক আছে। তাৰপিছত পোষ্ট ৰিজাৰ্ভ ফৰ PWD, মানে যিবিলাক ফিজিকেলি হেণ্ডিকেপ কেণ্ডিডেট হয়, হেণ্ডিকেপৰ কাৰণে মই টোটেল কৈ দিছোঁ, মই টোটেল 80টা পোষ্ট আছে আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 3টা পোষ্ট আছে। এইটো মই 10 লেভেলৰ কেটাগৰীৰ মানে 10 কেটাগৰীৰ কথাটো ক'লোঁ। এতিয়া মই ক'ম যে আপোনাৰ তাৰপিছত আছে 10 উইথ ITI পাছ, ঠিক আছে। এটা আছে ইলেক্ট্ৰিকেল যোগালী আৰু এটা আছে সহায়ক, ঠিক আছে। তো সেইটো মই ডিছকাছ নকৰোঁ আৰু এতিয়া মই ডিছকাছ কৰিম 8 লেভেলৰ কাৰণে, ঠিক আছে। 8 লেভেলৰ জেনাৰেল কেটাগৰীৰ কাৰণ ITI এই মানে সিমানবিলাক কেণ্ডিডেট নহয়, কম হয় কেণ্ডিডেট, সেইকাৰণে মই এতিয়া 8 লেভেলৰ কাৰণে কথা পাতিম। 8 লেভেলত কিমানটা পোষ্ট আছে। অ'পেন কেটাগৰীৰ কাৰণে আছে পূৰা অল অভাৰ দ্য আছাম, জেনাৰেল কেণ্ডিডেটৰ কাৰণে আছে 1304টা, ঠিক আছে। আৰু আপোনাৰ ওমেনৰ কাৰণে আছে 279টা পোষ্ট আছে, আৰু OBC MOBCৰ কাৰণে কিমানটা পোষ্ট আছে আপোনাৰ 347টা আছে আৰু 83টা আছে ৰিজাৰ্ভ ফৰ ওমেন, ঠিক আছে। আৰু ট্ৰি ট্ৰাইবৰ কাৰণে আছে, এইটো 8 লেভেলৰ হয়, মানে গ্ৰেড 4 8 লেভেল, টোটেল আছে পোষ্ট আপোনাৰ 52টা, ওমেনৰ কাৰণে 6টা পোষ্ট আছে, মানে 6টা, ঠিক আছে। তাৰপিছত SC কেণ্ডিডেটৰ কাৰণে 107 অল অভাৰ দ্য আছাম আৰু ওমেনৰ কাৰণে 12টা, ঠিক আছে। এতিয়া কথা ক'ম ST প্লেইনৰ কাৰণে আছে 125টা পোষ্ট আৰু আপোনাৰ ওমেনৰ কাৰণে আছে মানে ST প্লেইন ওমেনৰ কাৰণে আছে 20টা পোষ্ট। ইয়াত আপুনি দেখিব পাৰে ৰিজাৰ্ভ ফৰ ST হিলৰ কাৰণে আছে 167, 36টা আছে আপোনাৰ ওমেনৰ কাৰণে ৰিজাৰ্ভ। গ্ৰেণ্ড টোটেল আছে 2102টা পোষ্ট আৰু ৰিজাৰ্ভ ফৰ ওমেন আছে আপোনাৰ 436টা, ঠিক আছে। PWDৰ কাৰণে 118টা পোষ্ট আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 17টা।
তাৰপিছত আপুনি মানে বুজি পাব মানে কিমানটা পোষ্ট কম হয়। গ্ৰেণ্ড টোটেল কি কি আছে ইয়াত লিখা আছে, আপুনি এইটো চাই ল'ব। 10 লেভেল মানে জেনেৰেল কেটাগৰী, অ'পেন কেটাগৰীৰ 10 লেভেলত টোটেল পোষ্ট আছে 1088। মানে সেইটো মানে যিবিলাকৰ ITI নাই সেইবিলাকে মানে এপ্লাই যিটো কৰিছে, নৰ্মেল কেটাগৰী যিটো 10 পাছ পোষ্ট হয় সেইটোৰ কাৰণে আছে 1088 পোষ্ট ফৰ অল অভাৰ দ্য আছাম। ঠিক আছে, ইয়াৰ মাজতে ৰিজাৰ্ভতো বহুত পোষ্ট ৰিজাৰ্ভ আছে। ঠিক আছে, তাৰপিছত মানে যিবিলাক আপোনাৰ হেণ্ডিকেপ আছে আৰু এক্স চাৰ্ভিছমেন আছে এইবিলাকতো আপুনি কাউণ্ট নকৰিব। ঠিক আছে, তাৰপিছত ITI লেভেলত পোষ্ট আছে 1833টা। ঠিক আছে, আৰু 8 লেভেলত আছে 2102টা পোষ্ট। গ্ৰেণ্ড টোটেল 5023টা পোষ্ট আছে। মানে আপুনি টোটেল কেণ্ডিডেট যদি আপুনি দেখিব পাৰে 13 লাখ টোটেল মানে কেণ্ডিডেট হয়, মানে 8 লেভেল আৰু 10 লেভেল প্লাছ কৰিলে। মানে 8 লেভেলত আছে প্ৰায় 5.5 লাখ মান আৰু 10 লেভেলত আছে 8.5 লাখ মান। ঠিক আছে, তো সেইবিলাক মানে মই পূৰা ডিছকাছ কৰিলোঁ। তাৰপিছত মানে বহুতোতো মানে এনেকুৱা ষ্টুডেণ্ট আছে যিবিলাক মানে গ্ৰেজুৱেট হয় আৰু এক্সচেঞ্জ কাৰ্ডটো আপডেট কৰা নাই আৰু মানে এইটো ইলিগেলি মানে দি আছে এক্সাম। সেইবিলাক মানে বহুত কেণ্ডিডেট আছে, মানে ইমান হ'ব পাৰে মানে 10,000 মান কেণ্ডিডেট মানে এনেকুৱা হ'ব যে মানে গ্ৰেজুৱেট আছে, মানে এক্সচেঞ্জ কাৰ্ডটো আপডেট কৰা নাই আৰু গ্ৰেড 4 এক্সামটো দি আছে। ঠিক আছে, সেইকাৰণে মানে সেইবিলাক ষ্টুডেণ্টৰ কাৰণে, যদি আপুনিও সেইবিলাক ষ্টুডেণ্ট হয় আপোনাৰ কাৰণেও মানে এইটো এটা মানে বেয়া খবৰ হ'ব পাৰে। আৰু যিবিলাকৰ মানে গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা নাই সেইবিলাকৰ কাৰণেতো কোনো মানে চিন্তা নাই। যিবিলাক মানে গ্ৰেজুৱেট ষ্টুডেণ্ট আছে আৰু মানে অসৎ পদ্ধতিতে মানে চাকৰিটো মানে ল'বৰ চেষ্টা কৰিছে, এইবিলাকৰ কাৰণেতো মানে প্ৰব্লেম হ'ব। ঠিক আছে, তো আজিৰ ভিডিঅ'ত মই ডিটেইল ভেকেঞ্চিৰ ওপৰত মই ডিছকাছ কৰিলোঁ। আৰু যদি কোনো ষ্টুডেণ্টৰ যদি কোনো মানে ডাউট থাকে তো কমেণ্টটো কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সকলো গ্ৰেড 4 এছপিৰেণ্টৰ সাথে শ্বেয়াৰ কৰিব। ঠিক আছে, থেংক ইউ।